किसान हित में किए गए कृषि सुधार ऐसे ही विकल्प किसान को देते हैं। खरीदार मिल जाए जो सीधा खेत से उपज उठाए, जो ट्रांसपोर्ट से लेकर लॉजिस्टिक के हर प्रबंध करे और बेहतर कीमत दे, तो क्या किसान को अपनी उपज उसे बेचने की आजादी मिलनी चाहिए कि नहीं मिलनी चाहिए। नमस्कार, मैं पार्थ। आपलोके चाइ आछे स्पटलाइट नर्थ इस्ट। देशर जनगणर मनर खबर नुशुना प्रधानमंत्रीजने जेतिया मन की बात शीर्षक अनुष्ठाনৰ जरियते देशवासीक सम्बोधन करे, तेतिया प्रभु भक्तসকলক বাদ দি सचेतन लोकসকলৰ चकु कपाলত उठे। देशर कृषके कृषि कर्म एरि राजपथत न्याय्य दाबीर বাবে ওলাই আহোঁতে যেতিয়া ৰাজহুৱা সভাত কৃষকৰ সাম্প্ৰতিক অৱস্থা ফলে ফুলে জাতিষ্কাৰ বুলি কথাৰ ফুল জাৰি উৰে, তেতিয়া কৃষকৰো চকু কপালত উঠে। দেশত কৃষক আন্দোলনৰ পঞ্চমটো দিন। গণতন্ত্ৰত এতিয়াও বিশ্বাসী কৃষকসকল, কিন্তু গণতন্ত্ৰৰ দায়িত্বভাৰ লোৱাসকলে হয়তো পাহৰি পেলাইছে গণতন্ত্ৰৰ প্ৰকৃত সংজ্ঞা। দেশৰ কৃষকসকল যাক আমি অন্নদাতা বুলিলেও অত্যুক্তি কৰা নহয়, তেওঁলোকৰ প্ৰতিবাদক আওকাণ কৰাৰ কোনটো সীমালৈকে যাব পাৰে নৰেন্দ্ৰ মোদী অথবা অমিত শ্বাহ। আজি বাৰাণসীত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাষণ সন্দৰ্ভত ক'লে, নতুন কৃষি আইনৰ ফলত কৃষকসকল কেৱল দাসত্বৰ শিকলিৰ পৰা মুক্ত হোৱা নাই, নতুন অধিকাৰ আৰু ন সা সুবিধাৰে নতন বদন হৈ পৰিব দেশৰ কৃষকসকল। কৃষকৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে নতুন কৃষি আইনে। আগতকৈ ডাঙৰ বজাৰ ব্যৱস্থা, ন্যূনতম সমৰ্থিত মূল্য ইত্যাদি বহু কথা ক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। যেন দিল্লীৰ ৰাজপথত এতিয়া সদম্ভে বিচৰণ কৰিছে আদানী আম্বানীৰ বিলাসী গাড়ী। যেন প্ৰতিবাদলৈ বুলি ওলাই অহা নাই কোনো এগৰাকী আবাল বৃদ্ধ বনিতা। যেন ৰাষ্ট্ৰই লাঠিৰে কোবোৱা নাই কোনো এগৰাকী অন্নদাতাক। যেন দেশত চলি থকা নাই শতিকাটোৰ ভিতৰত এটা বৃহৎ কৃষি বিদ্ৰোহ। আসলতে আওকাণ চকুমুদা কুলিৰ ভাওনা নে অহংকাৰ? কি ক'লে নৰেন্দ্ৰ মোদীয়ে শুনক। लेन देन को ठीक समझता है तो उस पर भी इस कानून में कहां कोई रोक लगाई है भाई। साथियों, नए कृषि सुधारों से किसानों को नए विकल्प और नए कानूनी संरक्षण ही तो दिए गए हैं। भारत के कृषि उत्पाद पूरी दुनिया में मशहूर है। क्या किसान की इस बड़े मार्केट और ज्यादा दाम तक किसान की पहुंच होनी चाहिए कि नहीं होनी चाहिए? गृहमंत्री अमित शाहेও ক'লে একেই কথা। কৃষি আইন কৃষকৰ বাবে লাভজনক। আইটি সেলৰ ৰাষ্ট্ৰীয় মুখ্য হৰ্তাকৰ্তা অমিত মালব্যই ক'লে, এয়া প্ৰৰোচিত খলিস্তানৰ দাবীত উঠা এক প্ৰতিবাদে। চলে বলে কিংবা কৌশলে এই প্ৰতিবাদ দমন কৰিবলৈ উঠি পৰি লাগিছে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ নেতা, পালি নেতা, আইটি সেলৰ ৰৌ বৰালিৰ পৰা পুথি খলিহনালৈকে। প্ৰতিবাদ কৰাৰ অপৰাধত এই গণতান্ত্ৰিক ভাৰতবৰ্ষত এতিয়া অকথ্য নিৰ্যাতনৰ পৰা যদি কৃষকসকল কেনেবাকৈ বাচি আছে, তাৰে বহু পৰিমাণৰ শ্ৰেয় অৰবিন্দ কেজৰিৱাল চৰকাৰলৈ দিলে হয়তো অত্যুক্তি কৰা নহ'ব। কিয়নো প্ৰতিবাদৰ প্ৰথম অৱস্থাতে ক্ৰীড়া মিউজিয়ামক জেললৈ পৰিৱৰ্তন কৰাৰ অনুমতি বিচাৰিছিল ৰাষ্ট্ৰৰ অধীনত চলা পুলিচ বাহিনীয়ে। কেজৰিৱালৰ তৎপৰতাত সফল নহ'ল প্ৰতিবাদ দমনৰ এই প্ৰথম প্ৰচেষ্টা। অন্যথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ আন্দোলনত ৰাষ্ট্ৰৰ হাতত প্ৰাণ হেৰুৱাৰ দৰে এতিয়ালৈ হয়তো প্ৰাণ গ'লহেঁতেন বহুকেইজন কৃষকৰ। অৱশ্যে কাৰ আন্দোলনতকৈ বহু পৰিমাণে ব্যাপক এই আন্দোলনে এতিয়া চিন্তাত পেলাইছে মোদী অথবা শ্বাহক। ইতিমধ্যে বিভিন্ন ধৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমৰ্থন লাভ কৰিছে ন্যায্য দাবীৰ বাবে ৰাজপথলৈ ওলাই অহা কৃষকৰ এই বৃহৎ প্ৰতিবাদে। এফালে বৃহৎ সংখ্যক কৃষকৰ মনোবল আৰু দৃঢ়তা, আনফালে ৰাষ্ট্ৰৰ ধনজন আৰু বাহুবল। এফালে গণতন্ত্ৰৰ ভুৱা জয়গান আৰু আনফালে সুদূৰ পৰাহত অৱস্থান কৰা ন্যায়ৰ বাবে অন্নদাতা কৃষকৰ এধানি আশা। কি হ'ব ফলাফল? আমি নিৰ্ণয় এৰিছোঁ সময়ৰ হাতত। ধন্যবাদ।